নমস্কাৰ, মোৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি, আপোনালোকে চাই আছে জানিব মন যায়। মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক আজি দেখাবৰ কাৰণে চেষ্টা কৰিম গুণামৰ ৰাইজৰ একত্ৰিত হৈ গোটেই গাঁৱৰ প্ৰায় 12 দৰা কইনা একেলগে বিয়াৰ আয়োজন কৰিছে নামঘৰতে। তাৰে কিছু মুহূৰ্ত দেখুওৱাৰ লগতে মই দৰাসকলক প্ৰথমে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ মোবাইলত যিসকল দেখি আছে মালালৈ খুব সুন্দৰকৈ তেখেতসকল হৈছে দৰা। কিছু মুহূৰ্তৰ পাছতে তেখেতসকলৰ অনুষ্ঠান আৰম্ভ হ'ব। মই দৰাসকলক দেখাবৰ কাৰণে চেষ্টা কৰাৰ লগতে দুই এজনৰ মনৰ কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' চাই থাকক। কেনেকুৱা মনৰ অনুভৱ বুলি ক'লে কেনেকুৱা? বহুত ভাল লাগিছে। বহুত দিনৰ মই ভাবি আছিলোঁ ৰাইজে এনেকৈ সময় যোৱাকৈ আমি এখন বিয়া হ'ম বুলি। আজি আমাৰ সৌভাগ্য হৈছে, সেইবাবে ধন্যবাদ দিছোঁ। থেংক ইউ। খুব সুন্দৰ। আৰু কেনেকুৱা লাগিছে সমূহীয়াভাৱে এখন বিয়াৰ আয়োজন কৰিছে? আৰু এজন দৰা দেখিছে, আপুনিও দৰা নে? কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আমি আজি প্ৰায় 10 বছৰমানৰ পৰা আমি ৰাইজে আলোচনা কৰি আছোঁ সমূহীয়াভাৱে বিয়া পাতিবলৈ। গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালীক বিয়া পাতিব লাগে। লগতে আমাৰ বয়সস্থ মানুহ কোনোবাজন মানে বিয়া হোৱা নাছিল, তেওঁকো লৈ মানে আমি এই সমূহীয়াভাৱে বিয়াখন আজি আৰম্ভ কৰা। হয়, ঠিক আছে, নিশ্চয়। আৰু মই দুই এজনৰ পৰা জনাবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা মনৰ অনুভৱ, কেনেকুৱা লাগিছে বিয়াখন? আমি বহুত দিনৰ চেষ্টা আজি সফল হ'ল বুলি ভাবিছোঁ। এইসকল হৈছে দৰা। আৰু কিছু মুহূৰ্তৰ পাছত মই কইনাসকলৰ মনৰ অনুভৱ দেখাবৰ কাৰণে চেষ্টা কৰিম, শুনাবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা লাগিছে দৰা হৈ সামূহিকভাৱে আজি যিখন বিয়া আয়োজন কৰিছে 12 দৰা কইনা, তাৰে এজন তুমিও, কেনেকুৱা? ভাল লাগিছে। আৰু আয়োজন কৰা সকলক তুমি কি ক'ব ভাল পাবা? এয়া হৈছে গুণামাৰা গাঁৱৰ একত্ৰিত হৈ গাঁওখনৰ যি ঐক্য সংহতিৰ এটা নিদৰ্শন দাঙি ধৰাৰ মুহূৰ্ত। মোৰ ভিডিঅ'টো যদি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনে পায়। আৰু ইয়াৰ পাছতে মই কইনাসকলৰ মনৰ অনুভৱ জনাম আৰু মাংগলিক যি নিয়ম নীতিৰ মাজেদি অনুষ্ঠিত আৰম্ভ কৰে সেই মুহূৰ্তও মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে দৰাৰ গা ধোৱাৰ কিছু মুহূৰ্ত। গুণামাৰা গাঁৱৰ ৰাইজে একত্ৰিত হৈ যি সমূহীয়া বিয়া আয়োজন কৰিছে তাৰে দৰাৰ গা ধোৱাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেকৈ ক্ৰমান্বয়ে মই বিয়াৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গুণামাৰা গাঁৱৰ ৰাইজে একত্ৰিত হৈ এনেকৈ সমূহীয়াভাৱে বিয়া আয়োজন কৰিছে। সেই বিয়াৰ দৰাৰ গা ধোৱাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ক্ৰমান্বয়ে সকলোবিলাক মুহূৰ্ত মই আপোনালোকক দেখাম মোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গুণামাৰা ৰাইজৰ একে সুন্দৰ পদক্ষেপ। 12 দৰা কইনা একেলগে তেখেতসকলে নামঘৰতে বিবাহ আয়োজন কৰিছে। তাৰে কিছু মুহূৰ্ত মই মোৰ ভিডিঅ'টোত যদি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া কিছু মাংগলিক দৃশ্য কৰি থকাৰ মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ধৰ্মীয় ৰীতি নীতি আৰু নিয়মৰ মাজেদি সামূহিকভাৱে 12 দৰা কইনাৰ বিয়া হোৱাৰ কিছু মুহূৰ্ত। এয়া ৰাইজৰ কাৰণে আয়োজন কৰা ভোজ ভাতৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া নেলছন দলৈ আৰু জিন্তু মেধি, এওঁলোক সমাজৰ এনেকৈ আগভাগৰ কাম কৰে। গুণামাৰা ৰাইজৰ যি একত্ৰিত হৈ 12 দৰা কইনা একেলগে বিয়াৰ আয়োজন কৰিছে, এটা খুব সুন্দৰ এটা পদক্ষেপ তেখেতসকলে লৈছে। তাতে আপোনালোকক লগ পালোঁ। এই মুহূৰ্তত আপুনি কি ক'ব ভাল পাব? এইটো এটা মৰিগাঁও জিলাৰ ভিতৰতে 1 নং গুণামাৰা গাঁৱে এটা নজিৰবিহীন অতি সমাজ জীৱনৰ অতি উৎকৰ্ষ সাধনৰ কাৰণে ইমান ডাঙৰ কাম এটা কৰিছে। মই মনৰ পৰা প্ৰতিগৰাকী গুণামাৰাবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ। আৰু এনেকুৱা এটা আমাৰ বিশেষকৈ আমি সনাতন ধৰ্মৰ লোক হিচাপে আমাৰ সনাতন ধৰ্মৰ ৰীতি নীতি পৰম্পৰাৰে
আমাৰ যি আজি 20-25খন মানে বিয়া একেলগে পাতিছে যে আমাৰ ভাতৃত্ববোধৰ চানেকিটো ইমান সুন্দৰভাৱে ইয়াত জিলিকাই উঠাইছে সঁচাকৈ মই এজন নিৰিকিন হিচাপে ইয়াত উপস্থিত হৈ মই মোৰ ফালৰ পৰা কি বুলি ক'ম তেখেতসকলৰ আয়োজক কমিটিক অশেষ ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ এয়া হৈছে দৱাৰ গা ধোৱাৰ সময়ত ৰাইজৰ আনন্দত নৃত্য পৰিৱেশন কৰা ইয়াৰ বেণ্ড পাৰ্টি তালে তালে নৃত্য পৰিৱেশন কৰা কিছু মুহূৰ্ত উখল মাখল এক পৰিৱেশ গোনামাৰ গাঁৱৰ ৰাইজৰ ইমান ফূৰ্তি আপোনালোকে দেখিছে এই বেণ্ড পাৰ্টি তালে তালে বোৱাৰী জীয়ৰী ডেকা সকলোৱে খুব সুন্দৰকৈ নৃত্য কৰিছে আনন্দত মানে আত্মহাৰা সকলো সুন্দৰ এক পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ গোনামাৰ গাঁৱৰ ৰাইজে 12 দৰা কইনা একেলগে বিয়া আয়োজন কৰিছে ৰাজহুৱাভাৱে তাতে আপুনি পুৰোহিত হিচাপে আছে এই মুহূৰ্তত আপোনাৰ মনৰ অনুভৱ বুলি ক'লে কি ক'ব ভাল পাব বা অনুষ্ঠানটোৰ সম্পৰ্কত আপুনি কি ক'ব অনুষ্ঠানৰ সম্পৰ্কত আমি আগতে আলোচনা কৰিছিলোঁ পইচা বিভাগ লৈ পেলাই মানে তেওঁলোকে বহুত চিন্তা কৰে এখন বিয়া পাতিলে বহুত টকা লাগে গতিকে বিয়া পতা নাই তেওঁলোকে তেনেকৈ আছে মই পুৰোহিত হিচাপে আহোঁ আগতো বেলেগ কৰ্ম কৰোঁ পূজা পাতল কৰোঁ বা অন্যান্য কাম কৰোঁ আহোঁতে তেওঁলোকৰ লগত আলোচনাখিনি কৰিলোঁ যে আপোনালোকে সমূহীয়াভাৱে বিয়া পাতক সমূহীয়াকৈ বিয়াবোৰ হৈ আছে পইচা পাই মোক ইমান দিব নালাগে অলপ কমভাৱে কিবা এটা পুৰোহিতক দিব দি পেলাই আপোনালোকে বিয়াখন পাতক এনেকৈ বুলি আমি মুখিয়ালজনৰ লগত কথাবিলাক পাতিলোঁ পতাৰ পিছত তেওঁলোকে মিটিং পাতিলে মিটিঙত কথাটো উত্থাপন কৰিলে উত্থাপন কৰি পেলাই বিয়াখিনি মানে এইখিনি হৈছেগৈ মই যদি যিহেতু 12 দৰা কইনা একেলগে বিয়া হ'ব আপুনি তো পুৰোহিতৰ যিখিনি নিয়ম নীতি কামখিনি কৰিছে তাৰ বিনিময় বুলি পেলাই তেখেতসকলৰ মানে কিবা এটা দিব সেইটো আৰু কোনো দাবী বুলি নাই এনেকুৱা নহয় তেওঁলোকে ভয় খাই আছিলে মানে মেইন ঠিক আছে আৰু তেখেতসকলক আপুনি কি ক'ব বিচাৰিব যিসকলে আয়োজন কৰিছে তেওঁলোকক চিৰদিনে আশীৰ্বাদ থাকিলে তেওঁলোকক ভাল পালে তেওঁলোকে বিয়া পাতিলে ভাল হৈছে এতিয়া এই বিয়াৰ কথাটো সেইটো আহি নপৰে এতিয়া কিবা এটা বস্তু চুবলৈ বিয়া হৈ যায় কিবা এটা নুচুব নকৰিব এই বস্তুটো স্পেচতাটো নাইকিয়া হ'ব সমাজৰ যিটো নিয়ম নীতিৰ মাজেদি আগভাগত যাব পৰা বা শুদ্ধি আমাৰ যিটো শুদ্ধি সেইটো হৈছে বুলি ক'ব পাৰে হয়নে ব্যক্তিগত হিচাপে নোৱাৰে যদিও আমি সামূহিকভাৱে কম খৰচতে সেই শুদ্ধিকৰণটো হোৱাটো এটা ভাল পদক্ষেপ গোনামাৰ গাঁৱৰ ৰাইজৰ কাৰণে হয়নে ঠিক আছে ধন্যবাদ এয়া হৈছে গাঁৱৰ গাভৰুসকলে দৰা গাড়ী গেট ধোৱাৰ কিছু মুহূৰ্ত তেওঁলোকৰ এটা নিয়ম আছে গাড়ী গেট ধৰিলে এটা দাবী কৰে আৰু সেই দাবী কেনেধৰণৰ আপোনালোকে চাই থাকক ভিডিঅ'টো তাৰো কিছু মুহূৰ্ত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এনেকৈ মই ক্ৰমান্বয়ে বিয়াৰ প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব লগতে ভিডিঅ'টোৰে এটা লাইক আৰু কমেণ্ট কৰি জনাব নাপাহৰিব লগতে মোৰ ফেচবুক পেজটো এটা ফ'ল' কৰি দিব নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে ভাল পোৱাকৈ এনেধৰণৰ সকলোবিলাক মুহূৰ্ত মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম এয়া হৈছে গাঁৱৰ গাভৰুসকলে দৰা গাড়ী গেট ধৰাৰ কিছু মুহূৰ্ত তাৰপিছতে ক্ৰমান্বয়ে মই দেখাই যাম আপোনালোকক বিয়াৰ প্ৰতিটো মুহূৰ্ত আপোনালোকে চাই থাকিব
আৰু এয়া হৈছে দৰা আদৰাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এক সাজু হৈ আছে দৰা আদৰিবৰ কাৰণে মোৰ জানিব মন যায় ফেচবুক পেজটোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ 1 নং গুণামাৰ ৰাইজে একত্ৰিত হৈ সমূহীয়াভাৱে আয়োজন কৰা বিয়াৰ কিছু বিশেষ মুহূৰ্ত এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ দৰাৰ আদৰাৰ কিছু মুহূৰ্ত এয়া দৰা আদৰাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ গুণামা গাঁৱৰ এক উদলিমুদলিৰ পৰিৱেশ সঁচাকৈ খুব সুন্দৰ এক পৰিৱেশ খুব সুন্দৰ এক নিদৰ্শন এনেকৈ সামাজিকভাৱে গাঁৱৰ অবিয়াইসকলক বিয়া কৰোৱাৰ যি নিয়ম সঁচাকৈ খুব সুন্দৰ আৰু প্ৰশংসনীয় পদক্ষেপ এয়া দেখিছে দৰাক আদৰাৰ কিছু মুহূৰ্ত আপোনালোকক এনেকৈ ক্ৰমান্বয়ে দেখাই যাম মই বিয়াৰ প্ৰতিটো মুহূৰ্ত তাৰ পাছতে আপোনালোকক দেখাম ভিতৰৰ পৰিৱেশ দৰাৰ ৰভা এয়া দেখিছে আপোনালোকে এয়া হোমৰ গুৰিত দৰাসকলে হোমৰ জুই লগোৱাৰ প্ৰথম এটি মুহূৰ্ত ইয়াৰ পাছতে কইনাসকল আহিব সেই কইনাসকলৰ কিছু মুহূৰ্তও মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনাব নাপাহৰিব বিয়াৰ প্ৰতিটো মুহূৰ্ত মই আপোনালোকক দেখাম মোৰ ভিডিঅ'টোৰ জৰিয়তে মোৰ জানিব মন যায় জৰিয়তে লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া মই দেখাই আছোঁ 1 নং গুণামাৰ গাঁৱৰ ৰাইজে সমূহীয়াভাৱে আয়োজন কৰা বিয়াৰ কিছু মুহূৰ্ত এয়া দৰাৰ ৰভাতলিত বহি হোমৰ জুইত সাক্ষী কৰি আজি নিয়ম নীতিৰ মাজেদি আৰু কিছু মুহূৰ্তৰ পাছতে কইনা উপস্থিত হ'ব এয়া বাহমনৰ নিয়ম নীতিৰ মাজেদি মন্ত্ৰ পাঠ কৰি আছে কইনাৰ আহি পোৱাৰ মুহূৰ্ত আপোনালোকে জানেই সকলোৱে কিছু মুহূৰ্তৰ পাছতে কইনা উপস্থিত হ'ব সেই মুহূৰ্তও মই আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব কইনা আহি পোৱাৰ পাছৰ কিছু মুহূৰ্ত আপোনালোকে উপভোগ কৰক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব Om
আগরম আছে কুম্ভর আকর্ষণে আজকে পক্ষে হস্তে তীর্থ বটাশূন্য গুরুত্বপূর্ণে উত্তর দেখে কাছাকাছি উদ্দেশ্য উত্তর দেখে বলা হয়েছে কুম্ভর অগ্নে কুম্ভর নদে কুম্ভরকে কাছাকাছি উদ্দেশ্য এটা বড় নামকার দৰা নামকার